মুখ্যমন্ত্ৰীৰ এনে ধৰণৰ এগৰাকী মহিলাৰ ওপৰত আক্ৰমণ কৰাটো তেওঁলোকৰ নিজেই তেওঁলোকৰ চৰিত্ৰৰ ওপৰত তেওঁৰ চৰিত্ৰৰ কিমান নিম্ন এই তাৰে প্ৰমাণ দিছে। আৰু বাৰম্বাৰ আমি দেখা পাইছো যে মুখ্যমন্ত্ৰীয়ে যি সাধাৰণ বজাৰৰ সন্মুখত যি ধৰণৰ কথাবোৰ কয়, অসমৰ মুখ্যমন্ত্ৰী আসনৰ ওপৰত বহি থকা ব্যক্তি তেখেত হিচাপে এনেধৰণৰ কথাবোৰ কোৱাৰ পিছত মুখ্যমন্ত্ৰী পদটো তেওঁ অপমানিত কৰে, অসমীয়া সমাজক অপমানিত কৰে। আৰু সেইকাৰণে যিমান সোনকালে এইজনক আমি বিদায় দিব পাৰো, আমি অসমীয়া সমাজ আৰু মুখ্যমন্ত্ৰী আসনৰ মাজত মৰ্যাদা ঘূৰাই আনিবলৈ সক্ষম। যে অসমৰ পৰা দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্টাচাৰী সিন্ডিকেট কৰা মানুহক ৰাজনৈতিক ক্ষমতাৰ পৰা আঁতৰাবলৈ আৰু অসমৰ ভিতৰত প্ৰগতিশীল সমৃদ্ধিশীল সমাজ গঢ় দিবলৈ নতুন চিন্তাৰে আমি অসমখন আগুৱাই লৈ যাবলৈ এটা সুন্দৰ সুযোগ পাইছো। মই সম্পূৰ্ণ আশাবাদী যে এইবাৰ এই দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্ট স্বেচ্ছাচাৰী সিন্ডিকেট গৰু সিন্ডিকেট কৰা মানুহক আজি অসমৰ ৰাইজে অহা 9 তাৰিখত অসমৰ পৰা চিৰকালৰ বাবে বিদায় দিয়ে। মুখ্যমন্ত্ৰীৰ এনে ধৰণৰ এগৰাকী মহিলাৰ ওপৰত আক্ৰমণ কৰাটো তেওঁলোকৰ নিজেই তেওঁলোকৰ চৰিত্ৰৰ ওপৰত তেওঁৰ চৰিত্ৰৰ কিমান নিম্ন এই তাৰে প্ৰমাণ দিছে। আৰু বাৰম্বাৰ আমি দেখা পাইছো যে মুখ্যমন্ত্ৰীয়ে যি সাধাৰণ বজাৰৰ সন্মুখত যি ধৰণৰ কথাবোৰ কয়, অসমৰ মুখ্যমন্ত্ৰী আসনৰ ওপৰত বহি থকা ব্যক্তি তেখেত হিচাপে এনেধৰণৰ কথাবোৰ কোৱাৰ পিছত মুখ্যমন্ত্ৰী পদটো তেওঁ অপমানিত কৰে, অসমীয়া সমাজক অপমানিত কৰে। আৰু সেইকাৰণে যিমান সোনকালে এইজনক আমি বিদায় দিব পাৰো, আমি অসমীয়া সমাজ আৰু মুখ্যমন্ত্ৰী আসনৰ মাজত মৰ্যাদা ঘূৰাই আনিবলৈ সক্ষম। যে অসমৰ পৰা দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্টাচাৰী সিন্ডিকেট কৰা মানুহক ৰাজনৈতিক ক্ষমতাৰ পৰা আঁতৰাবলৈ আৰু অসমৰ ভিতৰত প্ৰগতিশীল সমৃদ্ধিশীল সমাজ গঢ় দিবলৈ নতুন চিন্তাৰে আমি অসমখন আগুৱাই লৈ যাবলৈ এটা সুন্দৰ সুযোগ পাইছো। মই সম্পূৰ্ণ আশাবাদী যে এইবাৰ এই দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্ট স্বেচ্ছাচাৰী সিন্ডিকেট গৰু সিন্ডিকেট কৰা মানুহক আজি অসমৰ ৰাইজে অহা 9 তাৰিখত অসমৰ পৰা চিৰকালৰ বাবে বিদায় দিয়ে। মুখ্যমন্ত্ৰীৰ এনে ধৰণৰ এগৰাকী মহিলাৰ ওপৰত আক্ৰমণ কৰাটো তেওঁলোকৰ নিজেই তেওঁলোকৰ চৰিত্ৰৰ ওপৰত তেওঁৰ চৰিত্ৰৰ কিমান নিম্ন এই তাৰে প্ৰমাণ দিছে। আৰু বাৰম্বাৰ আমি দেখা পাইছো যে মুখ্যমন্ত্ৰীয়ে যি সাধাৰণ বজাৰৰ সন্মুখত যি ধৰণৰ কথাবোৰ কয়, অসমৰ মুখ্যমন্ত্ৰী আসনৰ ওপৰত বহি থকা ব্যক্তি তেখেত হিচাপে এনেধৰণৰ কথাবোৰ কোৱাৰ পিছত মুখ্যমন্ত্ৰী পদটো তেওঁ অপমানিত কৰে, অসমীয়া সমাজক অপমানিত কৰে। আৰু সেইকাৰণে যিমান সোনকালে এইজনক আমি বিদায় দিব পাৰো, আমি অসমীয়া সমাজ আৰু মুখ্যমন্ত্ৰী আসনৰ মাজত মৰ্যাদা ঘূৰাই আনিবলৈ সক্ষম। যে অসমৰ পৰা দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্টাচাৰী সিন্ডিকেট কৰা মানুহক ৰাজনৈতিক ক্ষমতাৰ পৰা আঁতৰাবলৈ আৰু অসমৰ ভিতৰত প্ৰগতিশীল সমৃদ্ধিশীল সমাজ গঢ় দিবলৈ নতুন চিন্তাৰে আমি অসমখন আগুৱাই লৈ যাবলৈ এটা সুন্দৰ সুযোগ পাইছো। মই সম্পূৰ্ণ আশাবাদী যে এইবাৰ এই দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্ট স্বেচ্ছাচাৰী সিন্ডিকেট গৰু সিন্ডিকেট কৰা মানুহক আজি অসমৰ ৰাইজে অহা 9 তাৰিখত অসমৰ পৰা চিৰকালৰ বাবে বিদায় দিয়ে।